হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। মহিলা উদ্যমিতা আঁচনিৰ ডাঙৰ খবৰ। বন্ধুসকল, ফৰ্মখন কেতিয়া আপোনালোকে জমা দিব লাগিব, কি ডকুমেণ্টছ লগত জমা দিব লাগিব, লাষ্ট ডেট কেতিয়া, এই ভিডিঅ'টোতে সকলোখিনি কথা আলোচনা কৰিম। বহুতে কৈ আছে যে 17 তাৰিখ আছিল লাষ্ট ডেট বা 22 তাৰিখে দিব লাগিব বুলি। মই আপোনালোকক যিটো অৰিজিনেল ডেট হয়, কোন তাৰিখে জমা ল'ব, আপোনালোকক মই একেবাৰে ফাইনেল ডেটটো জনাম। আৰু কি ডকুমেণ্টছ আপোনালোকে লগত গাঁঠি দিব লাগিব সেইটো মই আপোনালোকক জনাম। কেনেকৈ আপোনালোকে ডকুমেণ্টছখিনি জমা দিব লাগিব, সম্পূৰ্ণ প্ৰচেছটো যিটো শুদ্ধ হয়, যিটো কাৰেক্ট হয়, মই সেইটো আপোনালোকক ভিডিঅ'টোত দেখুৱাই দিম, ধুনীয়াকৈ ভিডিঅ'টোত জনাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। এইটো মেছেজ চাওক বন্ধুসকল, এইটো জীৱিকা সখীসকলক দিয়া হৈছে। জীৱিকা সখীসকলক কৈ দিবলৈ কোৱা হৈছে SHG মেম্বাৰসকলক, অৰ্থাৎ গোটৰ সদস্যসকলক। সকলো সখী বাইদেউ সকলক জনাওঁ যে অহা 29 ফেব্ৰুৱাৰীৰ ভিতৰত MMUA অৰ্থাৎ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি ফৰ্মসমূহ ফিল আপ কৰি শেষ কৰিবলৈ SHG মেম্বাৰসকলক জনাই দিব। মানে দেখিলে আপোনালোকে 29 ফেব্ৰুৱাৰীৰ ভিতৰত সকলো ফৰ্ম কমপ্লিট কৰিব লাগিব, ফিল আপ কৰি যিসমূহ ফৰ্ম দিয়া হৈছে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ আণ্ডাৰত যিখন ফৰ্ম দিয়া হৈছিলে সেই ফৰ্মখন সকলোৱে ফিল আপ কৰিব লাগিব। 29 ফেব্ৰুৱাৰীৰ ভিতৰত ফিল আপ কৰি শেষ কৰিব লাগিব আৰু গোটৰ সদস্যসকলক জনাই দিবলৈ কোৱা হৈছে। আৰু MMUA অৰ্থাৎ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ফৰ্মখন 3 পৰা 5 মাৰ্চৰ ভিতৰত সংগ্ৰহ কৰা হ'ব। মানে 3 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত জমা দিব লাগিব। 3 মাৰ্চৰ পৰা 5 মাৰ্চৰ ভিতৰত। এইটো 17 তাৰিখে যিটো আছিলে, বা বহুতে কৈ আছিলে যে 17 তাৰিখে জমা দিব লাগিব, লাষ্ট ডেট গুচি গ'ল। তেনেকুৱা নহয়, 3 তাৰিখৰ পৰা 5 মাৰ্চ কৰা হ'ল। প্ৰথমতে কোৱা হৈছিলে 17 তাৰিখ বুলি, তাৰপিছত পষ্টপন কৰা হ'ল। 3 পৰা 5 মাৰ্চৰ ভিতৰত, অৰ্থাৎ 3 তাৰিখৰ পৰা 5 তাৰিখলৈকে, মাৰ্চৰ 5 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব আপোনালোকৰ পৰা। সেইকাৰণে যিসকলে এতিয়া ফিল আপ কৰা নাই, এতিয়াও আপোনালোকে ফিল আপ কৰি লওক। 3 তাৰিখৰ বা 5 তাৰিখৰ আগতে আপোনালোকে অতি সোনকালে ফিল আপ কৰক। মানে 3 তাৰিখৰ আগত ফিল আপ কৰক, যিহেতু 3 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত জমা ল'ব। আৰু যিসকলে ফিল আপ কৰিবলৈ অসুবিধা পায়, মই অলৰেডি ভিডিঅ' বনোৱা আছে, আপোনালোকে চেনেলটো ভিজিট কৰি কেনেকৈ ফৰ্মখন ফিল আপ কৰিব পাৰিব। মহিলা উদ্যমিতা যিখন ফৰ্ম আছে, ফৰ্মখন কেনেকৈ ফিল আপ কৰিব, যদি পৰা নাই আপোনালোকে ভিডিঅ'ত গৈ চাই ল'ব। আৰু কিবা নোৱাৰিলে কমেণ্ট কৰি জনাব। চাই লওক আপোনালোকে কি ডকুমেণ্টছ লগত গাঁঠি দিব লাগিব। MMUA ফৰ্মৰ লগত গাঁঠি দিব লগা নথিসমূহ, মানে কি ডকুমেণ্টছ আপোনালোকে দিব লাগিব, এইটো ভালকৈ চাই লওক বন্ধুসকল। চাওক কি নথি পত্ৰ দিব লাগিব। প্ৰথমেতো মেইন ফৰ্মখন জমা দিব লাগিব, যিখন ফৰ্ম MMUA অৰ্থাৎ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ যিখন ফৰ্ম দিয়া হৈছিলে আপোনালোকক প্ৰত্যেককে এখন এখনকৈ, সেই ফৰ্মখন ফাৰ্ষ্টতে লাগিব। ইয়াৰ পিছত পাছপৰ্ট চাইজ ফটো নিৰ্দিষ্ট ঠাইত লগাব লাগিব। ফৰ্মখনৰ ফাৰ্ষ্ট পেজত, মানে প্ৰথম পৃষ্ঠাতে ওপৰলৈ দিয়া আছে পাছপৰ্ট চাইজ ফটোৰ ঘৰ এটা, তাত আপোনালোকে পাছপৰ্ট চাইজ ফটোখন ফিল আপ কৰিব লাগিব, মানে লগাব লাগিব তাত আঠা দি পেলাই। 3 নম্বৰ বিচৰা হৈছে 2খন অমৃত বৃক্ষৰ গছপুলিৰ সৈতে ফটো নিৰ্দিষ্ট ঠাইত লগাব, য'ত লগাবলৈ কোৱা হৈছে। ফৰ্মখনৰ যিখন পেজত লগাবলৈ কোৱা হৈছে ফটো 2 কপি তাত লগাব। আৰু ফটো 2 কপি এতিয়াৰ মাৰি দিব আপোনালোকে, আগৰ ফটো 2 কপি নিদিব। এতিয়াৰ মাৰি গছপুলিটোৰ লগত একেলগে ৰৈ ল'ব, ৰৈ পেলাই 2 কপি বেলেগ বেলেগ পজিশ্যনত মাৰি দিব। আৰু যদি গছপুলি মৰি গৈছে, নতুনকৈ ৰুই পেলাই মাৰি দিব। ইয়াৰ পিছত 4 নম্বৰটো কি কৈছে, সদস্যগৰাকীৰ বিজনেছ প্লেনৰ যিখন ফৰ্ম দিছিলে, মই অলৰেডি ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে কেনেকৈ ফিল আপ কৰিব। যদি আপোনালোকে বিজনেছ প্লেনৰ ফৰ্মখন পোৱা নাই, আপোনালোকে চেনেলটো ভিজিট কৰিব, ভিজিট কৰি পেলাই ভিডিঅ'ত পাই যাব। আপোনালোকে ভিডিঅ'ত চাই ল'ব বিজনেছ প্লেনৰ ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব। আপোনালোকে কিন্তু বিজনেছ প্লেন ফৰ্মখন তাত গাঁঠি দিবই লাগিব মেইন ফৰ্মখনত, নহ'লে আপোনালোকৰ ভুল হৈ যাব, ৰিজেক্ট কৰি দিয়া হ'ব। যিহেতু বিজনেছ কি কৰিব, আপোনালোকে এক্সট্ৰাকৈ ফৰ্মখন ফিল আপ কৰিব লাগিব। ফৰ্মখন আপোনালোকে পাই যাব, ভিডিঅ' ভিজিট কৰিব চেনেলত গৈ পেলাই। ইয়াৰ পিছত 5 নম্বৰটো কৈছে আধাৰ শ্বেডিং থকা বেংকৰ পাছবুক আৰু জেৰক্স কপি। আধাৰ কাৰ্ড মানে লিংক হৈ থকা যিটো আপোনালোকৰ বেংক একাউণ্ট আছে, বেংক পাছবুক আছে, তাৰ জেৰক্স কপি আপোনালোকে গাঁঠি দিব। 6 নম্বৰটো কৈছে আধাৰ কাৰ্ডৰ জেৰক্স কপি, আধাৰ কাৰ্ডৰ জেৰক্স কপি এটা গাঁঠি দিব। 7 নম্বৰ বিচৰা হৈছে ভোটৰ ID জেৰক্স কপি, আপোনালোকৰ ভোটৰ IDটো জেৰক্স কৰি এটা কপি আপোনালোকে গাঁঠি দিব। আৰু আপোনালোকে যিসমূহ ডকুমেণ্টছ দিব জেৰক্স কৰি, তাত এটা চহী আপোনালোকে নিজে কৰি দিব, তলত চেল্ফ এটেষ্ট কৰি দিব। যিহেতু ইয়াত লিখা আছে, আপোনালোকে দেখিছে, সকলো জেৰক্স কপিসমূহত সদস্যগৰাকীৰ চহী কৰাটো বাধ্যতামূলক। আপোনালোকে নিজৰ ডকুমেণ্টছবিলাকত যিকেইখন মানে ডকুমেণ্টছ আপোনালোকে জেৰক্স কৰি দিব, ইয়াত 6খন ডকুমেণ্টছ আপোনালোকে দিব লাগিব। সেই 6খন ডকুমেণ্টছত আপোনালোকে নিজৰ চহী কৰি দিব, তাত চেল্ফ এটেষ্ট কৰি দিব। গতিকে আপোনালোকে গম পালে কেতিয়া আপোনালোকে ফৰ্মখন কোন তাৰিখৰ আগত ফিল আপ কৰিব লাগিব। 29 ফেব্ৰুৱাৰীৰ আগত ফিল আপ কৰিব লাগিব, আৰু 3 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত আপোনালোকৰ পৰা জমা ল'ব। সেইকাৰণে আপোনালোকে অতি সাৱধানতাৰে ফৰ্মখন ফিল আপ কৰিব। ফৰ্মখন কোনো ভুল নকৰিব, কটাকটি নকৰিব, সকলোখিনি শুদ্ধকৈ আপোনালোকে ফিল আপ কৰিব। তেতিয়াহে আপোনালোকে পইচাটো লাভ কৰিব, যিটো 10,000 টকা দিয়া কথা আছে। আৰু আপোনালোকে বিজনেছ প্লেনৰ ফৰ্মখন লগত গাঁঠি দিব, আৰু পাছবুক সেইটোৱে দিব যিটো আধাৰ কাৰ্ড লিংক হৈ আছে।
সেইটো আপোনালোকে মনত ৰাখিব সকলোখিনি ডকুমেণ্টছ ধুনীয়াকৈ আপোনালোকে সেলফ এটেষ্ট কৰি পেলাই গাঁঠি দিব গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে ইমানখিনি আপোনালোকক ইনফৰমেশ্যন দিবলগীয়া আছিলে আপোনালোকে অতি সোনকালে ফৰ্ম যিসকলে ফিল আপ কৰা নাই ফৰ্মখন অতি সোনকালে ফিল আপ কৰি লওক যদি ফিল আপ কৰিবলৈ অসুবিধা পায় ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকে বা আপোনালোকে চেনেলটো ভিজিট কৰিব তাত ভিডিঅ' পাই যাব সকলোখিনি আপোনালোকে চাই ল'ব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিব লগতে ভিডিঅ'টো লাইক কৰি ল'ব আৰু শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা ধৰণৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ আপোনালোকলৈ আনি থকা হয় সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে সময়মতে আপোনালোকে ভিডিঅ'বোৰ পাই থাকে ধন্যবাদ জয় আই অসম